Welcome to Zavis Uttaran. So, my dear students, today I'm going to discuss the Unit 3 of Class 11. It is Public, Private, and Global Enterprises of Business Studies. So, in this chapter, basically, we'll discuss the meaning of public sector enterprises and its form. And after that, uh, a brief description of global enterprises. First of all, question number one: what do you mean by private sector enterprises? এই চেপ্টাৰটোত প্ৰাইভেট ছেক্টৰ এণ্টাৰপ্ৰাইজেছৰ কেৱল মিনিংটোৱেই আছে প্ৰাইভেট ছেক্টৰ এণ্টাৰপ্ৰাইজেছৰ সম্পূৰ্ণ ডিটেইলছ ইউনিট 2ত আছে চ' তাত আমি ডিছকাছ কৰিম আৰু এটা কথা মই ইংলিছ এণ্ড আছামিছ বথ লেংগুৱেজ চেষ্টা কৰিম বুজাবলৈ বহুতো অসমীয়া ল'ৰা ছোৱালীয়ে কয় যে ছাৰ আমাক অসমীয়াত বুজাই দিব যিহেতু আমি আছামিছ মিডিয়ামত লিখোঁ আনচাৰ চ' আই উইল ট্ৰাই ইন বথ লেংগুৱেজ The enterprises which are owned, financed, managed, controlled, and operated by individuals or group of individuals with the main motive of earning profit is called private sector enterprises. ব্যক্তিগত খণ্ডৰ ব্যৱসায় বুলি ক'লে সেই ব্যৱসায়বিলাকক আমি বুজো যিবিলাক ব্যৱসায় কোনো ব্যক্তিয়ে চলাই নিয়ে অথবা ব্যক্তিৰ একোটা দল that means more than one যাক আমি কওঁ পাৰ্টনাৰশ্বিপ ফৰ্ম বা কোঅপাৰেটিভ তেনেকুৱা ধৰণৰ ফৰ এক্সাম্পল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ টাটা বিৰলা ইয়ামাহা এইবোৰ তোমালোকে গুগলত চাৰ্চ কৰি ৰিলায়েন্স হওক টাটা হওক বিৰলা হওক ইয়ামাহা হওক আমাৰ যিমানবোৰ মানে যিবিলাক আমি শুনি থাকোঁ কোম্পানী হওক বিজনেছ অৰ্গেনাইজেশ্যন হওক তাৰ ডিটেইলছ চাবা চাৰ্চ কৰিবা কেতিয়া এষ্টাব্লিছ হৈছিলে কেনেকৈ তেওঁলোক আগবাঢ়ি গৈছিলে বিজনেছ লাইনত চ' ডেট ইউ কেন get inspiration. Such enterprises may be in the form of sole proprietorship, partnership, Hindu undivided family business, আৰু আছে আমাৰ cooperative, then MNCs, company এইবোৰ চ' মই অলৰেডি কৈছোঁ যে এই বিষয়ে বেলেগ এটা ভিডিঅ'ত আমি ডিছকাছ কৰিম নেক্সট কুৱেশ্যন নম্বৰ 2 হোৱাট ডু ইউ মিন বাই পাব্লিক ছেক্টৰ ষ্টেট অৰ পাব্লিক এণ্টাৰপ্ৰাইজেছ প্ৰথম আমি পাইছিলোঁ প্ৰাইভেট ছেক্টৰ এণ্টাৰপ্ৰাইজেছ কি এইবাৰ পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজেছ কি অসমীয়াত হ'ব ৰাজহুৱা খণ্ডৰ ব্যৱসায় কি that owned, financed, managed, controlled এই গোটেইবোৰ গভৰ্ণমেণ্টে কৰিব চিম্পল কথা ইমান বেছি মাথা মাৰিবলগীয়া একো নাই চৰকাৰে যিটো ব্যৱসায় চলাব with the main motive of rendering services to the general public so their utmost motive হ'ল general publicক service দিয়া then economic profit first service motive. These enterprises are in the form of departmental undertakings, statutory corporations, or public corporations and government companies. Public sector enterprises আমি তিনিটা ফৰ্ম পালো এতিয়া এই ফৰ্মবোৰ আমি ডিছকাছ কৰিম আগলৈ Some examples are there IFCI, LIC, Railways, etc. মই ইয়াত যিখিনি নোটছৰ PDF যিটো মই বনাইছিলোঁ সেইখিনিহে ডিছকাছ কৰিছোঁ বাকী যিটো লেচনটো আছে লেচন বুজাম বা লেচনটো ডিছকাছ কৰিম বেলেগ এটা ভিডিঅ'ত তাৰোপৰি গোটেই কমপ্লিটলি ফ্ৰম দ্য বিগিনিং টু এণ্ডিং যদি তেনেকৈ বুজিম বুলি ভাবিছা তোমালোকে চ' দেন পেইড ক্লাছত আহিব লাগিব পেইড ক্লাছত গোটেইবোৰ ডিছকাছ কৰা হ'ব A to Z ইয়াত মই অলপ বেছিক মিনিং বা তেনেকুৱা কিবা অলপ চাই দিছোঁ
Question number 3 আছে mention different types of private sector enterprises. So already কৈছে ইয়াৰ গোটেই ডিটেইলছটো বেলেগ এটা ভিডিঅ'ত আমি কৰিম, তাত চাই ল'ম। পিডিএফটো মই লিংক কৰি দিম ডেছক্ৰিপশ্যন বক্সত, তাৰ পৰা ল'ব পাৰিবা। Same, various types of organizations in the private sector, sole proprietorship, Hindu undivided family, partnership, cooperative, আৰু মিনিংবোৰ চাম। এতিয়া এটা চাই লওঁ, distinguish between private sector and public sector enterprises, 5 marks। 5 marks থাকিলে 5টা পইণ্ট লিখিবা, তাতকৈ বেছি থাকিলে আৰু যিমান মাৰ্কছ থাকে সিমান মাৰ্কছ লিখাটো ভাল, এনেই টাইম ৱেষ্ট কৰিতো একো লাভ নাই। চ' ইয়াত নাম্বাৰ মিনছ ইয়াত 5টা যিহেতু আছে 1 2 3 4 5 ইন ডিচিপ্লিন ৱে, চ' ডেট এক্সামিনাৰে গম পায় যে কেইটা লিখিছে, নাম্বাৰ চালে গম পায়। দেন বেচিছ অফ ডিফাৰেঞ্চ, মানে আমি যিটো কম্পেৰিজন কৰিম ইয়াত, ডিষ্টিংগুইছ মিন কম্পেৰিজন, প্ৰাইভেট আৰু পাব্লিকৰ মাজত যেতিয়া কম্পেয়াৰ কৰিম, কোনটো বেষ্ট লৈ আমি কম্পেয়াৰ কৰিম। ফাৰ্ষ্টটো আমি বেষ্ট লৈছোঁ মিনিং, ইয়াত আমি মিনিং লিখিছোঁ, মিনিং অলৰেডি পাই আহিছোঁ, মেনেজ বাই ইণ্ডিভিজুৱেলছ। পঢ়ি ল'বা, পজ কৰিবা, পঢ়ি ল'বা গোটেইবিলাক, আৰু ইমান ডিটেইলছ গৈ টাইম ৱেষ্ট নকৰোঁ এতিয়া। ইয়াত গভমেণ্ট বুলি ক'লে ইট মে বি চেণ্ট্ৰেল গভমেণ্ট এণ্ড ষ্টেট গভমেণ্ট, অ'কে। দেন এইমটো হ'ল ইয়াত আৰ্ণ প্ৰফিট, ইয়াত আমাৰ এইমটো হ'ল ৰেণ্ডাৰিং গুডছ এণ্ড ছাৰ্ভিচেছ টু দ্য জেনেৰেল পাব্লিক এট ৰিজনেবল প্ৰাইচ। প্ৰফিট এছপেক্ট ইজ নট দ্য প্ৰাইমেৰী অবজেক্টিভ অফ ছাচ এণ্টাৰপ্ৰাইজেছ। আমি যদি চাওঁ ৰুৰেল এৰিয়াবিলাকত, আজি তেনেকুৱা অলপ গাঁও বা তেনেকুৱা ধৰণৰ, বা যিবোৰ এৰিয়া খুব ডেভেলপ হোৱা নাই, তেনেকুৱা এৰিয়াবিলাকতো আমাৰ চৰকাৰী কলেজ, চৰকাৰী হস্পিটেলছ যায়। কিয়? মেইন মটিভেই হ'ল ৰেণ্ডাৰিং গুডছ এণ্ড ছাৰ্ভিচেছ এট ৰিজনেবল প্ৰাইচেছ, চ' ডেট মানে গোটেই এটা বেলেঞ্চ হৈ থাকে। এনেকুৱা নহয় যে কোনোবা পোৱা নাই একেবাৰে, তেনেকুৱা নহয়, এটলিষ্ট মিলাই আছে, য'ত প্ৰাইভেট ছেক্টৰবোৰ নাযায় বেচিকেলি। Then capital contribution, here capital is contributed by owner or the investors, here capital is contributed by government, definitely public sector hoy, so government ei dibo. Accountability, accountable to owners, here accountable to public. Accountable means uttor dayok ki korise, ki hoise, kot ki choli ase, gotei uttorবোৰ ইয়াত ওনাৰক দিব লাগিব বা ইনভেষ্টৰ বিলাকক, কিন্তু ইয়াত আমাক জনাব লাগিব, আমাক পাব্লিকক, যে মানে ক'ত কেনেকৈ কি কৰি আছে চৰকাৰে, থ্ৰু দ্য পাৰ্লিয়ামেণ্ট আমি গম পাব লাগিব, পাৰ্লিয়ামেণ্ট যেতিয়া ছেশ্যনবোৰ বহায়। দেন অট'নমি ইন প্ৰাইভেট ছেক্টৰ এণ্টাৰপ্ৰাইজেছ, অ'নাৰ্ছ এনজয় ফুল ফ্ৰীডম, ইয়াত অ'নাৰ্ছজনে নিজৰ খুচিমতে যি মানে গোটেইখিনি কৰে, he can enjoy full freedom, but in private, okay, but in public sector, এইটো পাব্লিক হ'ব, ভুল লিখা আছে ইয়াত, পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজেছ, there is often interference from the ministers and politicians, আমি টিভিত পাই থাকোঁ মাজে সময়ে যে এইটো হ'ল, মানে ইণ্টাৰফাৰেঞ্চবোৰ আহে। চ' ইয়াত তোমাৰ অট'নমিটো সেই ধৰণৰ হয়। চ' ইমান টাফ নহয়, পঢ়িলেই হ'ল, বুজিলেই হ'ল, আৰু বিশেষকৈ প্ৰেক্টিকেল হয় এই ছাবজেক্টটো, কমাৰ্চ যিহেতু। আমি বিভিন্ন ধৰণৰ প্ৰাইভেট ছেক্টৰ এণ্টাৰপ্ৰাইজ দেখিছোঁ, পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজ দেখিছোঁ, সেইবিলাক ডিটেইলছ যদি তোমালোকে চোৱা, চাৰ্চ কৰি, কোম্পানী হওক, বিজনেছ হওক, তেতিয়া আৰু ক্ল'জ যাব পাৰিবা, যিহেতু এইবিলাক আমাৰ প্ৰেক্টিকেল ছাবজেক্ট হয়। কেৱল পঢ়ি থাকিলেও নহ'ব, প্ৰেক্টিকেলি চাব লাগিব অলপ চাৰ্চ কৰি, চ' সেইবোৰ কৰিবা। দেন ফিচাৰ্ছ আছে, ফিচাৰ্ছ কেৰেক্টাৰিষ্টিক্স অফ পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজেছ। ফিচাৰ্ছ বুলি ক'লে আমি ইনডাইৰেক্টলি এইটো বুজো যে হোৱাট, মানে কি হয় পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজেছ, কি হয় ইন এ চেণ্টেন্স ৱাইজ। মিনিংটো যি আছিলে আমাৰ, সেই মিনিঙৰ পৰা আমি এইটো বনাবলৈ পাৰোঁ। মিনিঙত আছিলে অউণ্ড, ফাইনেন্সড, মেনেজড, কণ্ট্ৰলড বাই দ্য গভমেণ্ট, মেইন মটিভ অফ ৰেণ্ডাৰিং ছাৰ্ভিচেছ। আমি এইখিনি যদি এতিয়া এটা চেণ্টেন্সত উলিয়াই দিওঁ, চ' এইটো লৈ we will get the features or characteristics. Number 1, ownership, financing, লিখা আছে গভমেণ্টে ফাইনেন্স কৰিব, গভমেণ্টে অন হ'ব, পাব্লিক ছাৰ্ভিচ, বেচিক অবজেক্টিভ অফ পাব্লিক এণ্টাৰপ্ৰাইজেছ টু প্ৰভাইড ছাৰ্ভিচ টু দ্য ছ'চাইটি,
ছ'চাইটি, ডেট ইজ পাব্লিক ৱেলফেয়াৰ। দেন পাব্লিক একাউণ্টেবল অলৰেডি পাই আহিছোঁ আমি ডিফাৰেঞ্চটোত। দেন ছ'চিঅ' ইকনমিক অবজেক্টিভছ। So after that, we have the form of public sector enterprises, that is departmental undertaking. তাৰ মিনিং আছে। এইবোৰ কৰিম, পেইড ক্লাছত গোটেইবোৰ কৰিম। আজিলৈ ইমানেই। তোমালোকে যিকোনো ডাউটছ থাকিলে, কিবা থাকিলে মোক কমেণ্ট কৰিবা। আৰু মেইনলি মই কৈছোঁৱেই, গোটেই যদি ডিটেইলছ লাগে পেইড ক্লাছলৈ আহিবা, কণ্টেক্ট কৰিবা, বা ছাজেশ্যন থাকিলেও দিবা। তোমাৰ লগত আছোঁ মই, তোমালোকৰ লগত আছোঁ। যিমান দিনে পাৰোঁ, যেতিয়ালৈ মোৰ বা সময় সুবিধা মিলি থাকে, তেনেকৈ মই এইবিলাক কৰি থাকিম। চ' থেংক ইউ ছ' মাছ।